নমস্কাৰ আমাৰ ইউটিউব চেনেল দ্য ৰিয়েল মিৰৰৰ এটা নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষ এক উপলক্ষে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকক জনাবলৈ পাই আমি সঁচাকৈয়ে সুখী হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ যে অসমৰ নৃত্য ক্ষেত্ৰখনৰ সত্ৰীয়া নৃত্য ক্ষেত্ৰখনৰ এগৰাকী বিশিষ্ট গুৰু নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামী ছাৰৰ ৯৩ বছৰীয়া জন্মদিন। চিৰতৰুণ নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰৰ এই জন্মদিনত আমি আপোনালোকক কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। (১৯৩৩) চনত গোলাঘাট জিলাৰ দেৰগাঁৱৰ দাধৰাত জন্মগ্ৰহণ কৰা যতীন গোস্বামী ছাৰৰ জীৱন যাত্ৰা সম্পৰ্কে আপোনালোকক ক'ব বিচাৰিছোঁ। তেওঁৰ আচলতে এই জীৱন যাত্ৰা বা জীৱনপঞ্জী খুব সহজ নাছিল, বৰঞ্চ ক'ব পাৰি এক কণ্টকময় পথেৰে আগবাঢ়ি আহি আজিৰ দিনটোত তেখেত উপনীত হৈছেহি। তুমি হৰি কৃপাময় বাহিৰত ১৯৩৩ চনত জন্মগ্ৰহণ কৰা নৃত্যাচাৰ্য যতীন গোস্বামীয়ে পৰৱৰ্তী সময়ত দেৰগাঁও অঞ্চলতে তেওঁ নৃত্য চৰ্চা আৰম্ভ কৰিছিল। আৰু প্ৰথমে তেওঁৰ দেউতাক ধৰণীধৰ গোস্বামীৰ ওচৰত তেওঁলোক যিহেতু আধাৰ সত্ৰ, তেওঁলোকৰ এখন সত্ৰ আছিল আধাৰ সত্ৰ, সেই আধাৰ সত্ৰতেই তেওঁৰ পিতৃ ধৰণীধৰ গোস্বামীৰ পৰা তেওঁ দশৱতাৰ কৃষ্ণ সূত্ৰ নৃত্য আদি নৃত্য শিকিছিল। আৰু পৰৱৰ্তী সময়ত তেখেতে অসমৰ সমাজ জীৱনৰ এক কিংবদন্তি বুলি আমি যাক ক'ব পাৰোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতক লগ পায় আৰু তেখেতৰ পৰা নৃত্যৰ তাত্ত্বিক লগতে প্ৰায়োগিক দিশৰ বহু কথা বা নৃত্যৰ শাস্ত্ৰীয় সমল সম্পৰ্কে তেখেতে বহু কথা শিকে। তাৰ পৰৱৰ্তী সময়ত ১৯৬০ চনত তেওঁ মণিপুৰলৈ গৈ গুৰু আতম্বা সিঙৰ ওচৰত তেওঁ মণিপুৰী নৃত্য শিক্ষা গ্ৰহণ কৰে। এনেদৰে যতীন গোস্বামীয়ে নৃত্য শিক্ষা গ্ৰহণ কৰি ক্ৰমে ক্ৰমে দেৰগাঁৱৰ পৰা অসমৰ বাহিৰলৈ ওলাই আহে আৰু তাৰপিছত ১৯৬০ চনত তেখেতে দিল্লীৰ নতুন দিল্লীৰ যি দূৰদৰ্শন আমি যাক টিভি চেণ্টাৰ বুলি কওঁ, তাত তেখেতে নৃত্য পৰিৱেশন কৰা অসমৰ প্ৰথমগৰাকী শিল্পী আছিল। এই কথাখিনি খুব মন কৰিবলগীয়া। আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতে ভ্ৰাম্যমাণ থিয়েটাৰলৈ ঢাপলি মেলে। ১৯৬৩ চনত যেতিয়া নটৰাজ থিয়েটাৰ আৰম্ভ হয়, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দল, আৰু তাতে তেখেতে নৃত্য পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। আৰু তাৰ পাছত তেখেতে এই যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হয় আৰু আজিলৈকে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ প্ৰায় ১৫০ৰো অধিক নৃত্য নাটিকা ৰচনা কৰি যি কাৰণে তেখেতক নৃত্য সম্ৰাট বুলিও কোৱা হয়। পৰৱৰ্তী সময়ত তেখেতে সত্ৰীয়া নৃত্যলৈ যেতিয়া ঢাপলি মেলে, তেতিয়া তেখেতে মণিৰাম বায়ন মুক্তিয়াৰ আৰু ৰখেশ্বৰ শইকীয়া বৰবায়নৰ দৰে সত্ৰৰ বিশিষ্ট সত্ৰীয়া গুৰুসকলৰ ওচৰত নৃত্য শিক্ষা গ্ৰহণ কৰে। আৰু যিহেতু তেখেত নৃত্যত অতি সিদ্ধহস্ত আছিলে, গতিকে খুব সোনকালে তেখেতে সত্ৰীয়া নৃত্য আয়ত্ত কৰি তেওঁৰ জয়যাত্ৰা আৰম্ভ কৰে। ১৯৬২ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনুৰোধ মৰ্মে ৰখেশ্বৰ শইকীয়া বৰবায়নক লগত লৈ তেখেতে প্ৰাগজ্যোতিষ কলা পৰিষদ নামৰ এটি সাংস্কৃতিক দল গঠন কৰে তিনিচুকীয়াত। আৰু তাতেই বিষ্ণু ৰাভা, ৰখেশ্বৰ শইকীয়া বৰবায়ন আৰু যতীন গোস্বামী তিনিজন লগ হয়, যাক সত্ৰীয়া নৃত্যৰ ত্ৰিমূৰ্তি বুলি আমি ক'ব পাৰোঁ। আৰু তেওঁলোকে প্ৰথম মঞ্চত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ৰুক্মিণী হৰণ নাটখন অংকীয়া ভাওনা তেওঁলোকে প্ৰথম মঞ্চত প্ৰদৰ্শন কৰে। আৰু সেই মঞ্চতে দুদিনীয়াকৈ অনুষ্ঠিত কৰা সেই অনুষ্ঠানৰ দ্বিতীয় দিনা তাত বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি
দৰ্শকৰ ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হৈছিল আৰু সেই তাণ্ডৱ নৃত্যত খোল সংগত কৰিছিল নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে। পৰৱৰ্তী সময়ত 1963 চনত অসমত প্ৰথম ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰ আৰম্ভ কৰে অচ্যুত লহকৰ ডাঙৰীয়াই, আৰু যতীন গোস্বামী ছাৰে সেই দলতো নৃত্য পৰিচালনাৰে তেওঁৰ জয়যাত্ৰা আৰম্ভ কৰে। আৰু পৰৱৰ্তী সময়ত অসমৰ প্ৰায়বোৰ ভ্ৰাম্যমাণ দলেই, আমি সকলোৰে নাম কোৱাটো এই মুহূৰ্তত সম্ভৱ নহয়, আবাহন, কহিনুৰ, নটৰাজ, সুৰদেৱী, ভাগ্যদেৱী এনেধৰণে বিভিন্ন থিয়েটাৰত তেখেতে নৃত্য নাটিকা ৰচনা আৰু পৰিচালনা কৰি তেখেতে নৃত্য সম্ৰাট নামৰ উপাধি পাবলৈ সক্ষম হয়। আৰু তেখেতে গোলাঘাট জিলাৰ বোকাখাটৰ ৰজাবাৰীত এটি ভ্ৰাম্যমাণ থিয়েটাৰ দল গঠন কৰিছিল, নিজে প্ৰযোজক আছিল ভাস্কৰ থিয়েটাৰ। আৰু এই ভাস্কৰ থিয়েটাৰে সেই সময়ত উজনি অসমত সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষকৈ নাটক আৰু নৃত্য নাটিকাৰ ক্ষেত্ৰত এক নজিৰ ৰচনা কৰিবলৈ সক্ষম হৈছিল। অসমৰ বহু নামী নৃত্যশিল্পীয়ে তেতিয়া সেই যতীন গোস্বামী ছাৰৰ ভাস্কৰ থিয়েটাৰত নৃত্য শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল। আৰু তাৰ পৰাই আজি অসমৰ বিভিন্ন ক্ষেত্ৰত নাম কৰা যি নৃত্যশিল্পী তেখেতসকল তাৰ পৰা ওলাই আহিছে। আমি নাম ল'ব পাৰোঁ মামণি দত্তবৰুৱা, গুৰু সদা হাজৰিকা, এইসকল পুণ্য দোলা কাষৰীয়া, এইসকল সেই নৃত্য দলৰ পৰা ওলাই অহা শিল্পী। আৰু আজিৰ সময়ত সত্ৰীয়া নৃত্য ক্ষেত্ৰখনতো তেওঁলোকে বৰ সুচাৰুৰূপে তেওঁলোকৰ কাম কৰি আছে। পূবালী ঠেঙাল এইসকল সেই থিয়েটাৰ দলৰ পৰা ওলাই আহি পৰৱৰ্তী সময়ত অসমৰ নৃত্য ক্ষেত্ৰখন বা সত্ৰীয়া নৃত্য ক্ষেত্ৰখনত নিজৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। আমি হয়তো বহুতেই নাজানো যে সত্ৰীয়া নৃত্যৰ বিশিষ্ট গুৰু নৃত্যাচাৰ্য যতীন গোস্বামীয়ে এসময়ত মণিপুৰী নৃত্য শিকিছিল মণিপুৰলৈ গৈ, আৰু তাৰ পাছত তেখেতে 1954 চনত জয়পুৰত, ৰাজস্থানৰ জয়পুৰত পণ্ডিত হীৰালালৰ ওচৰত কথক নৃত্য শিকিছিল। আৰু জয়পুৰৰে মহাৰাণীৰ ওচৰত তেখেতে কথক নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হোৱাৰ লগতে পুৰস্কাৰ লাভ কৰিছিল। যতীন গোস্বামী ছাৰৰ জীৱন যাত্ৰা খুব সুখৰ নাছিল, অতি কষ্টেৰে তেখেতে আহি এই পৰ্যায় পাইছেহি। পৰৱৰ্তী সময়ত কিন্তু বিভিন্ন বঁটা বাহন পুৰস্কাৰ আদিৰে নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰক সম্বৰ্ধনা জনোৱা হয় বা তেওঁক বঁটা বাহন প্ৰদান কৰা হয়। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে আগবঢ়োৱা সংগীত নাটক অকাডেমী বঁটা, পদ্মশ্ৰী বঁটা ভাৰত চৰকাৰৰ, পদ্মভূষণ, আকৌ সংগীত নাটক একাডেমীয়ে আগবঢ়োৱা অকাডেমী ৰত্ন, এইখিনিৰ বাদেও তেওঁ সৰ্বভাৰতীয় কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে, যেনে কালিদাস সন্মান, ভাৰতীয়ম সন্মান। এই সন্মানখিনি তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত পাবলৈ সক্ষম হৈছে। আৰু অসম চৰকাৰে তেখেতক অসম চৰকাৰৰ যি শিল্পী বঁটা, সেই শিল্পী বঁটা প্ৰদান কৰিছে, বা শোণিতকৰ গজেন বৰুৱা বঁটা প্ৰদান কৰিছে, ভৱেন্দ্ৰনাথ শইকীয়া বঁটা পাবলৈও তেওঁ সক্ষম হৈছে। তেনেধৰণে চৰকাৰী বেচৰকাৰী বিভিন্ন বঁটা বাহন সন্মান আদিৰে যতীন গোস্বামী ছাৰক জীৱনক ধন্য কৰা হৈছে। এই যতীন গোস্বামী ছাৰে এসময়ত এটি ভ্ৰাম্যমাণ ভাওনা দল গঠন কৰিব বিচাৰিছিল, আৰু তেওঁ সেই বিষয়ে এক পৰিকল্পনা কৰি এক আঁচনিও প্ৰস্তুত কৰিছিল। কিন্তু বিভিন্ন কাৰণত, বিভিন্ন পৰিস্থিতিত পৰি সেই কামটো তেখেতৰ হৈ নুঠিল। আজিৰ যি ভ্ৰাম্যমাণ থিয়েটাৰৰ যি জয়যাত্ৰা, বা আমি ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ যেনেধৰণে যাওঁ, ঠিক তেনেধৰণে তেওঁ এটি ভ্ৰাম্যমাণ ভাওনা দল গঠন কৰিব বিচাৰিছিল। আমি তেওঁৰ লগত কথা পাতোঁতে সেই কথাৰ আমি উমান পাইছিলোঁ যে 2 দিন 2খন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব, তাৰ পাছত 2খন মাতৃভাষাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব সম্পূৰ্ণ মঞ্চত, আৰু তাত গায়ন বায়নে এটা বিৰাট ধৰক 15-20টা খোলেৰে গায়ন বায়ন গোৱা হ'ব, মূৰটো মাৰি দিয়াৰ লগে লগে পাগুৰিটো লাইন পাতি পৰি যাব, এনেধৰণে, বা যুদ্ধ যেতিয়া হ'ব গদাই গদাই যেতিয়া মাৰি দিব, বা ধনুকাৰ গৈ ইডালে সিডালে লগ লাগিব, তাৰ পৰা জুই জ্বলি যাব, এনেধৰণৰ পৰিকল্পনা তেখেতে কৰিছিল। কিন্তু বিভিন্ন পৰিৱেশ পৰিস্থিতিত সেই কাম হৈ নুঠিল, আৰু তাক লৈ আমি কথা পাতোঁতে গম পাইছিলোঁ তেখেতৰ মনতে এক দুখ আছে। পৰৱৰ্তী সময়ত তেখেতে কমলা শৰ্মা, তেতিয়াৰ কমলা শৰ্মাক তেখেতে বিবাহ কৰায়, আৰু এই কমলা শৰ্মা গোস্বামী লগত যে তেখেতৰ যি বিয়া হ'ল, সেয়াৰ ঘটক আছিল
বিষ্ণুপ্ৰসাদ ৰাভা অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁলোকক বিয়াখন কৰাই দিছিল সেই কথাটো মন কৰিবলগীয়া তাৰ পাছত এখন আচলতে যতীন গোস্বামী ছাৰৰ ঘৰখন এখন শিল্পীৰ ঘৰ বুলি আমি ক'ব পাৰোঁ তেওঁলোকৰ এটা ল'ৰা ছোৱালীৰো কোনো চৰকাৰী চাকৰি আদি নাই কিন্তু নিজৰ নিজৰ ক্ষেত্ৰত সকলো প্ৰতিষ্ঠিত আমি সকলোৱে জানো যে বিশিষ্ট অভিনেত্ৰী নৃত্যশিল্পী সাগৰিকা গোস্বামী যতীন গোস্বামী ছাৰৰ একমাত্ৰ কন্যা ঠিক তেনেধৰণে গুণাকৰ দেৱ গোস্বামী নাটকৰ ক্ষেত্ৰত বা সিৰিয়েল সিনেমাৰ ক্ষেত্ৰতো এটা চিনাকি নাম ইতিমধ্যে তেখেতে সংগীত নাটক একাডেমি বঁটা পাবলৈ সক্ষম হৈছে নাট পৰিচালনাৰ ক্ষেত্ৰত ঠিক তেনেধৰণে তেওঁলোকৰ অন্য এটি ল'ৰা প্ৰভাকৰ গোস্বামী সত্ৰীয়া নৃত্য ক্ষেত্ৰখনৰ এটি চিনাকি নাম আৰু তেখেতে যথেষ্ট সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত কাম কৰি গৈছে বাকি অন্যান্য সকল দুজন ল'ৰা ভাস্কৰ গোস্বামী লেখা মেলাৰ ক্ষেত্ৰত এডিটিঙৰ ক্ষেত্ৰত দিবাকৰ গোস্বামী সিনেমাৰ ক্ষেত্ৰত বা বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ যে আধিপত্য সেই আমি স্বীকাৰ কৰিবই লাগিব আৰু কমলা গোস্বামী নিজেই এগৰাকী খুব সুদক্ষ অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল যদিও আজিৰ দিনটোত বাইদেউ নাই আমি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ তেখেতে এই পৃথিৱীৰ পৰা বিদায় মাগিছে কমলা শৰ্মা একেৰাহে 3বাৰ সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ অভিনেত্ৰী হ'বলৈ সক্ষম হৈছিল আৰু পিছত তেখেতে নৃত্য প্ৰদৰ্শনেৰে আৰু যতীন গোস্বামী ছাৰৰ লগত তেখেতে বহু উষা অনিৰুদ্ধৰ দৰে নৃত্য পৰিৱেশন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰি অসমীয়া সংস্কৃতিত জাকত জিলিকা কৰি তুলিছিল খুব সহজ সৰলভাৱে সাধাৰণ মানুহৰ লগত থাকিবলৈ ভাল পোৱা যতীন গোস্বামী ছাৰ অসমৰ প্ৰায় মানুহৰ মাজতে অতিকে জনপ্ৰিয় এই কথাটো আমি খুব মন কৰিবলগীয়া সেই কথাটো আমি বাৰে বাৰে লক্ষ্য কৰিছোঁ যে তেখেতক সাধাৰণ মানুহে খুব ভাল পায় সকলো মানুহে তেখেতক আদৰি লয় আৰু তেখেতৰ যি সহজাত স্বভাৱ সুলভ কথা বতৰা সেইটো অতি আকৰ্ষণীয় সেই কথাটো মন কৰিবলগীয়া এগৰাকী নৃত্যগুৰু বুলিয়ে নহয় যতীন গোস্বামী ছাৰৰ আৰু বহু দিশ আছে যে তেওঁ যথেষ্ট গছ-গছনি ভাল পায় আৰু অসমৰ যিবোৰ হেৰাই যাবলৈ ধৰা গছ-গছনি যেনে বৰহমথুৰি পনিয়ল এই গছৰ পুলিবোৰ আনি পেলাই তেখেতে সংগ্ৰহ কৰিছে আৰু ৰুইছে তাৰ উপৰি তেখেতে জীৱ-জন্তুৰ প্ৰতি তেখেতৰ এটা চৰাই চিৰিকটিৰ প্ৰতি এটা বিৰাট দয়া ভাৱ আছে মৰম কৰে ৰাতিপুৱাই চৰাই চিৰিকটিক তেওঁ ৰুটি ছিঙি পেলাই চৰাই চিৰিকটিবোৰক খাবলৈ দিয়ে আৰু বহু চৰাই তেওঁৰ ঘৰলৈ আহে ঠিক তেনেধৰণেৰে অন্য কিছুমান কাম তেখেতে কৰি খুব ভাল পায় বিহুৰ বজাৰ কৰিবলৈ তেখেতে খুব ভাল পায় এইখিনি লক্ষ্য কৰিবলগীয়া কথা আৰু আটাইতকৈ মন কৰিবলগীয়া দিশটো হ'ল তেখেতৰ অধ্যয়নশীল মনটো সেইকাৰণে আচলতে যতীন গোস্বামী ছাৰক এগৰাকী আমি নৃত্যগুৰু হিচাপে পাইছোঁ যি খুবেই পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়া লোক তেওঁ ৰাতিপুৱা শুই উঠি অসমীয়া আৰু ইংৰাজী বাতৰি কাকতখন নিয়মীয়াকৈ পঢ়ে সেইখন হয়তো আমাৰ অসম বাতৰি কাকতো হ'ব পাৰে প্ৰতিদিনো হ'ব পাৰে তেওঁ নিয়মীয়াকৈ পঢ়া শুনা কৰে ইংৰাজী আছাম ট্ৰিবিউন বাতৰি কাকতখন তেওঁ নিয়মীয়াকৈ পঢ়া শুনা কৰে আৰু লগতে নৃত্য সম্পৰ্কীয় বা অন্যান্য যিকোনো বিষয় অসমৰ সমাজ জীৱনৰ আজিৰ দিনটোত কি ঘটিছে বা সমাজখনত কি ঘটি আছে ৰাজনীতি সমাজনীতি অসমৰ সমাজৰ সকলো খবৰ তেওঁ তন্নকৈ মনত ৰখাৰ সেইখিনি পঢ়া শুনা কৰে আৰু সেইকাৰণে তেখেতে ৰচনা কৰা যিবোৰ নৃত্য নাটিকা তাত আমি তাৰ প্ৰতিফলন দেখিবলৈ পাওঁ যিবোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেখেতে নৃত্য নাটিকা ৰচনা কৰিছিল আৰু শাস্ত্ৰাদি অধ্যয়নৰ দিশটো তেখেতৰ যিটো নৃত্য সংৰচনা যদি যতীন গোস্বামী ছাৰক আমি মূল্যায়ন কৰোঁ সত্ৰীয়া নাচৰ শুদ্ধতাৰ ক্ষেত্ৰত তেখেতে যিখিনি কৰিছে সেইখিনি অনস্বীকাৰ্য কিন্তু লগতে তেখেতে যে যিবোৰ নৃত্য সংৰচনা কৰিছে কোৰিঅ'গ্ৰাফি সেই ক্ষেত্ৰত তেখেত আজিৰ দিনটোত অসমৰ আটাইতকৈ সিদ্ধহস্ত পুৰুষ তাল বিহাৰ ৰাম বন্দনাৰ দৰে দৈব্যকী খেদনম এইবোৰ তেখেতে যিবোৰ কৰিছে সংৰচনা এই সংৰচনাবোৰ আচলতে চালেই গম পোৱা যায় যে তাক সেই সংৰচনা প্ৰস্তুত কৰিবৰ কাৰণে কিমান শাস্ত্ৰাদি বা গ্ৰন্থাদি অধ্যয়ন কৰিব লাগে সেই দিশটো এটা মন কৰিবলগীয়া দিশ আৰু সেই দিশটো আমি অনুভৱ কৰোঁ তেখেতৰ গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা তেওঁ হয়তো শিকিছে কাৰণ বিষ্ণু ৰাভা খুব অধ্যয়নশীল পুৰুষ আছিল এই কথাটো মন কৰিবলগীয়া নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰৰ ক্ষেত্ৰত মন কৰিবলগীয়া এটা কথা যে প্ৰতি বছৰে তেখেতৰ জন্মদিনটো খুব সুন্দৰকৈ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ গুণগ্ৰাহীসকলে উদযাপন কৰি আহিছে এই জন্মদিন আৰম্ভ কৰা হৈছিল 1970 চনত ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰত 70তম জন্মদিন প্ৰথমে পালন কৰা হয় আৰু এই তাৰ পাছতেই তেখেতৰ
৭৫ বছৰীয়া জন্মদিন, ৮০ বছৰীয়া, ৮৫ বছৰীয়া, আৰু তাৰ পাছত প্ৰতি বছৰেই তেখেতৰ জন্মদিন বিভিন্ন ঠাইত পালন কৰাৰ লগতে এই গুৱাহাটী মহানগৰীটো পালন কৰা হৈ আহিছে। আৰু মন কৰিবলগীয়া কথা যে যতীন গোস্বামীৰ সম্পৰ্কে বিভিন্ন গ্ৰন্থ, অভিনন্দন গ্ৰন্থ, সম্পাদিত গ্ৰন্থ, স্মাৰক গ্ৰন্থ আদি প্ৰকাশ হৈ আহিছে। ৭০তম জন্মদিনত শিৱসাগৰৰ পৰা তেখেতৰ জীৱনৰ ভিত্তিত পৰিক্ৰমা, তাৰ পৰৱৰ্তী সময়ত ষ্টেপ ডিভাইন ইংৰাজীত, তেনেধৰণে বিভিন্ন গ্ৰন্থ ৰচনা হৈ আহিছে। আৰু লগতে তেখেতৰ সম্পৰ্কে বিভিন্ন লেখা, আলোচনা, প্ৰবন্ধ পাতি অসমৰ বিভিন্ন কাকত আলোচনীৰ লগতে বঙালী আৰু ইংৰাজী ভাষাৰ বাতৰি কাকত আদিতো প্ৰকাশ হৈ আহিছে। এই কথাটো মন কৰিবলগীয়া। তেখেতক ভাল পোৱা, তেখেতৰ গুণগ্ৰাহী বিভিন্ন তেখেতৰ শিষ্যসকলে এই লেখা মেলাবোৰ প্ৰকাশ কৰি আহিছে বিভিন্ন কাকত আলোচনীৰ যোগেৰে। সেই কথাখিনিয়ে আচলতে অসমৰ সত্ৰীয়া নৃত্য ক্ষেত্ৰখনকে উদ্ভাসিত কৰিছে বুলি আমি ক'ব পাৰোঁ। এই বছৰ অৰ্থাৎ ২০২৫ চনত নৃত্যগুৰু নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে ইচ্ছা কৰা ধৰণেৰেই তেখেতৰ নিজৰ বাসগৃহত, নুনমাটিৰ আনন্দনগৰৰ নিজৰ বাসগৃহত তেখেতৰ ৯৩ বছৰীয়া জন্মদিনটো উদযাপন কৰিবলৈ লোৱা হৈছে। এই শুভ মুহূৰ্তত আমি তেখেতলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁ সদায়ে চিৰতৰুণ হৈ থাকক আৰু অসমৰ সত্ৰীয়া নৃত্য ক্ষেত্ৰখনক তেখেতে উদ্ভাসিত কৰি তোলক। তেখেতৰ এই জন্মদিনত অসমৰ বিভিন্ন ক্ষেত্ৰৰ মানুহে আহি তেখেতক সম্বৰ্ধনা জনাব, সেৱা জনাব, শুভেচ্ছা জনাব। আমিও ৰিয়েল মিৰৰৰ তৰফৰ পৰা তেখেতলৈ জন্মদিনৰ শুভ ইচ্ছা জনাইছোঁ, তেখেতলৈ সেৱা জনাইছোঁ। তেখেত সদায় কুশলে থাকক, সুস্বাস্থ্যৰ গৰাকী হৈ তেখেতে অসমৰ সত্ৰীয়া নৃত্য ক্ষেত্ৰখনক ন ৰূপেৰে, ন সংৰচনাৰে উদ্ভাসিত কৰি তোলক। তেখেতৰ এগৰাকী গুণগ্ৰাহী ছাত্ৰ হিচাপে আমি সেয়াই সদায় আশা কৰি যাম। পুনৰবাৰ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।